কোনোবা শৃংখল চলিহা নামৰ ব্যক্তি এগৰাকীয়ে মিয়াৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কথা কৈছে, হেংদানৰ ল'বলৈ কৈছে। তেওঁ মানুহক আহ্বান জনাইছে হেংদান ল'বলৈ। আৰু চিতু বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে তেওঁ কৈছে যে মিয়াৰ যদি কাপোৰ খোলা যায়, তেতিয়াহ'লে চোলা খোলা যায়, তেতিয়াহ'লে দেখা পাব কাটা তাঁৰৰ চিন আৰু গোটেই অসমখন লেতেৰা কৰি পেলাইছে। শৃংখল চলিহা যে যুদ্ধৰ বাবে আহ্বান জনাইছে, নিজৰ গাটো নিগনিৰ গাৰ দৰে, মাংসটো গাত নায়েই আৰু তেওঁ বেলেগক যুদ্ধ কৰিবলৈ আহ্বান জনায়, হেংদান ল'বলৈ আহ্বান জনায়। মই কৈ দিছোঁ, মিয়া 10 তলা 20 তলা বিল্ডিং বনায়, মিয়া যিমান ডাঙৰ ডাঙৰ কষ্টকৰ কাম আছে মিয়াই কৰে। মিয়াৰ কিন্তু গোটেই মজবুত। গতিকে এনেকুৱা ধৰণৰ জোকোৱা জোকী কাম কৰিব নালাগে। মিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ উচতনিমূলক বক্তব্য দিব নালাগে। আৰু এনেকুৱা ধৰণৰ কৰাৰ পিছত সামাজিক মাধ্যম বা বিভিন্ন বা বাতৰিত শৃংখল চলিহাৰ কথাটো প্ৰচাৰ হোৱাৰ পাছতো কি কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই? মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ কথা কৈছে, যুদ্ধ ঘোষণা কৰাৰ পাছতো কিয় পুলিচে গ্ৰেপ্তাৰ কৰা নাই? ইমান টাইম যদি এই কথাটো কোনোবা মিয়া মানুহে ক'লে হয়, তেতিয়াহ'লে আৰক্ষীয়ে কিন্তু কেতিয়াই গ্ৰেপ্তাৰ কৰি পেলালে হয়। মিয়া খাৰু পিন্ধি বহি থকা নাই, মিয়া হাত বান্ধি বহি থকা নাই যে কোনোবাই মাৰিব আহিব। নিজৰ চিকিউৰিটিৰ কাৰণে মিয়া হাতত আইন উঠাই ল'বলৈ বাধ্য হ'ব। এইফালে চিতু বৰুৱাই যিবোৰ কথা কৈছে, চিতু বৰুৱা সকীয়াই দিছোঁ, কিহৰ কাটা তাঁৰৰ চিন? কি বুজাব বিচাৰিছে যে মিয়া মানুহ বাংলাদেশী? ফটো এণ্ট্ৰি কথা ক'ব আহিছে। যদি অসমত বাংলাদেশী আছে, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, তোমালোক কিয় নেখেদা? অকল মিয়া মিয়া কৰি থাকা। বাংলাদেশী খেদিবলৈতো আমিও কৈ আছোঁ, কাটা তাঁৰৰ চিন, কাটা তাঁৰৰ চিন, এইবিলাক কি ক'ব আছে? আৰু লেতেৰা কৰি পেলাইছে মানে কি? এই মিয়াই অগৰৰ ব্যৱসায় মিয়াই কৰে, মিয়াৰ গাটো সুগন্ধিৰে গোন্ধায়, মিয়াই লেতেৰা নকৰে, মিয়াই চাফা কৰে। গুৱাহাটীত আহি ৰাতিপুৱা চাবি, মিয়াই চাফাহে কৰে, লেতেৰা নকৰে। সদায় মিয়া মিয়া। আমি জানো নহয়, মাজতে যে উজনি অসমৰ পৰা মিয়া খেদিবলৈ ওলাইছিলে, শ্ৰমিক লেবাৰবিলাকক খেদিছিলে, পিটিছিলে, ঘৰৰ পৰা উলিয়াই দিছিলে, মানুহৰ তাত ভাড়া ৰুমত থাকিব দিয়া নাছিলে। তাৰপিছত শুনিলোঁ কোনোবা ইটা ভাটা মালিকবিলাকৰ লগত হেনো প্ৰেম প্ৰীতি হৈ গ'ল। তেওঁলোকৰ প্ৰেম প্ৰীতি কৰি আকৌ সেই যে যিবিলাক সন্দেহযুক্ত শ্ৰমিক আছিল নামনি অসমৰ, সেইসকল হেনো স্বদেশী বনাই পেলালে। এই বৰ্তমান মানে ইহঁতৰ পইচা নাই। শৃংখল চলিহা আৰু এইটো কি চিতু বৰুৱা, এওঁলোকৰ বৰ্তমান পকেটত মাল নাই। তাৰ কাৰণে ইহঁতে এতিয়া চান্দা উঠাব, মানে জাতীয় আৱেগেৰে মিয়া মানুহক গালি দিব। হিন্দু মানুহ অলপ আৱেগিক হ'ব, আমাৰ অসমীয়া মানুহ এনেই আৱেগিক, অলপ আৱেগিক হৈ টকা পইচা অলপ দিব, পকেটটো ভৰিব। চাওক, মই আপোনাক কওঁ, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আহিছে মিয়া ইছ্যুক লৈ। আপোনাৰ প্ৰফুল্ল কুমাৰ মহন্ত অসম আন্দোলনৰ সময়ত মিয়া ইছ্যুক লৈ মুখ্যমন্ত্ৰী হ'ল। হিমন্ত বিশ্ব শৰ্মাটো গোটেই বছৰেই মিয়া মিয়া কৰি থাকে। আৰু কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়া হওক, আপোনাৰ তৰুণ গগৈ হওক, তেওঁলোকে মুখ্যমন্ত্ৰী হৈছে ডি ভোটাৰ বা বিভিন্ন সমস্যাক মিয়াক ভয় দেখুৱায়। গতিকে মিয়াই কিন্তু মুখ্যমন্ত্ৰী বনায় অসমত। মিয়া মানে ফেক্টৰী, মিয়া ইজ এ ফেক্টৰী মেকিং অফ চিফ মিনিষ্টাৰ। গতিকে অসমীয়া ভাষাটোক ৰক্ষণাবেক্ষণ দিয়াৰ পিছতো মিয়াক গালি পাৰা কাৰণটো কি? মানে মিয়াক দমন কৰিব বিচাৰিছে। চাওক, মিয়া যদি অসমীয়া ভাষা লিখা বন্ধ কৰি দিয়ে, তেতিয়াহ'লে অসমীয়া ভাষা জীয়াই নাথাকে। এইটো মই চেলেঞ্জ দিছোঁ, গেৰাণ্টি দিছোঁ। গতিকে আমি নিজেই কওঁ যে আমি নিজে বিহু পাতোঁ। আমি নিজকে কওঁ যে আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। আমি অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতি আমি জীয়াই ৰাখিছোঁ, বজাই ৰাখিছোঁ আৰু জীয়াই থাকিম। কিন্তু যদি এনেকৈ অত্যাচাৰ কৰি থাকে, তেতিয়াহ'লে হয়তো মিয়াই সময়ত সিদ্ধান্ত ল'ব কি কৰিব নকৰিব, সেইটো সময়ৰ আহ্বান হ'ব। মুছলমান ল'ৰা ছোৱালী আপুনি থাকে, তেতিয়াহ'লে হয়তো মিয়াই সময়ত সিদ্ধান্ত ল'ব কি কৰিব নকৰিব, সেইটো সময়ৰ আহ্বান হ'ব। মুছলমান ল'ৰা ছোৱালী আপুনি বাংলা মাধ্যমত নাপাব। চহৰাঞ্চলত যাওক, অসমীয়া বিদ্যালয়, তৰুণৰাম ফুকন, দেশভক্ত তৰুণৰাম ফুকনৰ নামত, আবুল কালামৰ নামত বিভিন্ন ধৰণৰ জাতীয় বিদ্যালয় পাব। আমাৰ বেলেগ কমিউনিটিৰ মানুহে, মুছলমানেতো অসমীয়া জীয়াই ৰাখিছে, মুছলমানে কিমান আপোনাৰ অসমীয়া মাধ্যমত পঢ়ে। আপুনি যাওকচোন গুৱাহাটী মহানগৰত, মই য'ত নিজে থাকোঁ, হাতীগাঁও এৰিয়াটোত, চিজুবাৰী এৰিয়াটোত, এজনো বেলেগ মানুহ নাই, 2-এটাৰ বাদে। ধনী মানুহ চব ইংলিছ মিডিয়ামত, ক'ত বাহিৰত পঢ়ে।
গতিকে সেয়াই গতিকে মই কওঁ যে এনে এইবিলাক লাগি থাকি লাভ নাই আৰু মিয়াৰ লগত লাগি এওঁলোকে নোৱাৰে মিয়াৰ লগত কিহত পাৰিব মিয়া দিন ৰাতি পিঠি ৰ'দত দি দিয়ে মিয়াৰ মাথাটো বৰষুণ আহিলেও আকাশত দি দিয়ে হে মিয়াৰ এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ মানে কম্পিটিশ্যন লাগি গৈছে উকিল মিয়াৰ এতিয়া বেছি হৈ গৈছে লণ্ডন মিয়াই চাকৰি কৰি আছে আকাশত মিয়াৰ ল'ৰা ছোৱালীতে জাহাজ চলাব আমেৰিকাত এতিয়া ইঞ্জিনিয়াৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব এছপি ডিছপি এতিয়া ঘৰে ঘৰে হ'ব গতিকে এইবিলাক চান্দাৰ কাৰণে মাজে মাজে এইবিলাক কৰি লাভ নাই মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাম যে অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লগ হৈ বৃহত্তৰ অসমীয়া জাতিৰ হকে আমি কাম কৰিব লাগে ভাষা কলা কৃষ্টি অৰ্থনীতি সামাজিকভাৱে ইত্যাদিৰ স্বাৰ্থত আমি কাম কৰিব লাগে এনেই দুদিন পিছে পিছে লাগি থাকি লাভ নাই এওঁলোক হৈছে মেনেজ মাষ্টৰ কিবা কিবি ইস্যু উঠাই দিয়ে আৰু মেনেজ হৈ যায় আমিতো মিয়াৰ ল'ৰা ছোৱালী কাৰোবাৰ আশাত ৰৈ নাথাকেতো মিয়া শ্ৰমজীৱী মানুহ দিন ৰাতি পঢ়িব দিন ৰাতি কাম কৰিব আৰু অসমৰ নাম উজ্বলাব নিজৰ গাঁৱৰ নাম উজ্বলাব মিয়া ভাৰতক প্ৰতিনিধিত্ব হৈ আন্তঃৰাষ্ট্ৰীয় খেল খেলিব অসমক প্ৰতিনিধিত্ব কৰি আন্তঃৰাজ্যিক খেল খেলিব মুঠতে সেয়াই আৰু মিয়াক এতিয়া কোনেও ৰখাব নোৱাৰে মিয়া এতিয়া আগবাঢ়ি যাব আৰু মই তেওঁলোককো কৈছোঁ আপোনালোকে মিলিজুলি কাম কৰক হিংসা হেংদাং নিজৰ গাত মাংস থাকক নাথাকক হেংদাং দাঙিব পাৰিবনে নাই সেইটো কথা নাজানে গতিকে এইবিলাক মানে কিছুমান যুদ্ধ এইবিলাক বৰ বেয়া কথা ইলিগেল কথাবোৰ পৰীক্ষাৰ কৰি ভাতৃত্ববোধেৰে তেওঁলোকে কাম কৰাৰ কাৰণে আমি নেমচুৰ পৰা আহ্বান জনাইছোঁ তেখেতসকলে ভাবে যে মিয়াৰ ল'ৰা ছোৱালী তেওঁলোকে সদায় পিছুৱাই থাকক তেওঁলোকৰ মনবোৰ বেয়া হওক মন মগজু বেলেগ ফালে ছাইড কাটক গতিকে এইবিলাকত মুছলমান বা মিয়াৰ ল'ৰা ছোৱালীয়ে ইহঁতৰ কথাত গুৰুত্ব দিব নালাগে নিজৰ লক্ষ্য উদ্দেশ্যত আগবাঢ়ি যাব লাগে SP হ'ব লাগে DC হ'ব লাগে পাইলট হ'ব লাগে খেলুৱৈ হ'ব লাগে অৰ্থনীতিবিদ হ'ব লাগে IRS হ'ব লাগে IAS হ'ব লাগে ইতিহাসবিদ বুৰঞ্জীবিদ ইত্যাদি হ'ব লাগে এওঁলোকৰ কথাত গুৰুত্ব দি লাভ নাই আৰু মই শেষত এটাই কথা ক'ম আপোনালোকক যে যিসকল মিয়া শ্ৰমিক আমাৰ কথা নুশুনি উজনিলৈ গৈছিল এতিয়া যদি উজনিৰ দল সংগঠনে তেওঁলোকক মাৰপিট কৰে অত্যাচাৰ কৰে বিশেষকৈ নেমচু নাযায় কাৰণ তেওঁলোকে আমাৰ কথা শুনা নাই তেওঁলোকে কিছুমান চৰ্দাৰৰ পাল্লাত পৰি কিছুমান দালালৰ পাল্লাত পৰি তেওঁলোকে তাত গৈছে সেইটো তেওঁলোকে বুজিব মই তেওঁলোকক আহ্বান জনাম সময়ৰ আহ্বান তেওঁলোকে আগতেই উজনি অসম ত্যাগ কৰি নিজৰ ঠাইলৈ গুচি আহিব লাগে মাৰপিট খোৱাৰ আগতে মই এইটোৱে আহ্বান জনাইছোঁ